নমস্কাৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছে। যোৱাটো ক্লাছত তোমালোকক মই এই পেপাৰখনত কি বিষয়ে অধ্যয়ন কৰিব লাগিব এই বিষয়ে থুলমূলকৈ ক'লোঁ। লগতে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলিলে কি বুজা যায় সেই সম্পৰ্কতো মই কিছু কথা তোমালোকক আলোচনা কৰিলোঁ। আজি তোমালোকৰ লগত মই পুনৰ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন সম্পৰ্কত আলোচনা কৰিবলৈ লৈছোঁ। তো ক্লাছত বেচিকেলি মই মিনিং এণ্ড ডেফিনেশ্যন অফ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এই সম্পৰ্কে তোমালোকক লগত আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ইয়াতে কোৱা হৈছে যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইন ছ'চিয়লজি। এটা ছ'চিয়লজিৰ ক্ষেত্ৰত আমাৰ ফ্ৰম ছ'চিয়লজিকেল পাৰ্সপেক্টিভ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলিলে কি বুজা যায় এই সম্পৰ্কে তোমালোকক লগত মই কিছু আলোচনা কৰিম। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ষ্ট্ৰেটিফিকেশ্যন বা ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলি কওঁতে আমি পূৰ্বৰ ক্লাছটোত যিখিনি আলোচনা কৰিলোঁ সেই আলোচনাত আমি ষ্ট্ৰেটিফিকেশ্যন সম্পৰ্কত কিছু কথা অৱগত হ'ব পাৰিলোঁ। আজি পুনৰ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলি ক'লে কি বুজা যায় সেই সম্পৰ্কত মই তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া ইয়াতে উল্লেখ কৰা মতে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইজ এ টাৰ্ম used in the social science to describe following aspect. What are these aspects? আমি যদি চাওঁ তেতিয়া কোৱা হয় যে the relative social problems, that means social stratification is refers to the relative social position of persons in a given social group, category, geographical region or other social unit. মই তোমালোকক যোৱাটো ক্লাছতে এটা কথা উল্লেখ কৰিছিলোঁ যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যনৰ ফলত সমাজত যিখিনি লেয়াৰ বা যিসমূহ ষ্ট্ৰেটাছ সৃষ্টি হয়, যিখিনি কেটেগৰী সৃষ্টি হয় মানুহৰ মাজত, সেই প্ৰত্যেকটো গ্ৰুপতে মানুহৰ যিটো পজিশ্যন থাকে, ছ'চিয়েল পজিশ্যন যিটো থাকিব, সেই ছ'চিয়েল পজিশ্যনটো সদায় ৰিলেটিভ হয়। সেইকাৰণে ইয়াতে কৈছে যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইজ এ টাৰ্ম used in the social sciences to describe the relative social position of persons in a given social group. It means the social stratification describes about the relative social position of persons in a given social group or category or geographical region or other social units. Why the positions or the social positions of persons in a given social group or category or geographical unit or other social unit is called as relative. Why it is known as relative social position? এইটো যদি আমি চাওঁ তেতিয়া ইয়াতে কোৱা হৈছে যে this is called relative only because of that the social positions occupied by a person in a certain social group or category is not permanent. His social position may be changed to other social categories to which he or she does not belong. So this or his social position is known as relative social position. অৰ্থাৎ এজন মানুহে সমাজত সামাজিক স্তৰীকৰণৰ জৰিয়তে যিখিনি লেয়াৰ্ছৰ সৃষ্টি হয়, যিখিনি ষ্ট্ৰেটাৰ সৃষ্টি হয়, যিখিনি স্তৰৰ সৃষ্টি হয়, সেই স্তৰসমূহত সেই মানুহজনে বা এজন নিৰ্দিষ্ট মানুহে যিটো ছ'চিয়েল পজিশ্যন, যিটো সামাজিক স্থান লাভ কৰি থাকে, সেই সামাজিক স্থানটো সদায় আপেক্ষিক হয়। আপেক্ষিক এইটো চেন্সত কোৱা হৈছে যে এজন মানুহে যিটো পজিশ্যন লাভ কৰি থাকে সমাজত, সেই পজিশ্যনটো তেওঁ সদায় বা সেইটো তেওঁ স্থায়ী নহ'ব পাৰে। কিবা কাৰণত তেওঁৰ সেই পজিশ্যনটো হয়তো উচ্চফালে পৰিৱৰ্তন হ'ব পাৰে বা কিবা কাৰণত তেওঁৰ পজিশ্যনটো নিম্নফালেও পৰিৱৰ্তন হ'ব পাৰে। গতিকে এজন মানুহৰ যিটো সামাজিক পজিশ্যন
বা সামাজিক যিটো ষ্টেটাছ, সামাজিক যিটো তোমাৰ পৰিস্থিতি আছে, সেই পৰিস্থিতি যিহেতু স্থায়ী নহয়, গতিকে ইয়াক তোমাৰ আপেক্ষিক বা ৰিলেটিভ বুলি কোৱা হয়। এতিয়া আমি যদি পুনৰ এই পইণ্টটো যদি চাওঁ, তেতিয়া ইয়াত কৈছে যে দ্য ৰিলেটিভ ছ'চিয়েল পজিশ্যনছ অফ পাৰ্চনছ ইন এ গিভেন ছ'চিয়েল গ্ৰুপ। সেই পজিশ্যন এই 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 যিখিনি তোমাৰ ছ'চিয়েল গ্ৰুপ বা কেটেগৰী বা জিঅ'গ্ৰাফিকেল ৰিজন অৰ আদাৰ ছ'চিয়েল ইউনিট বুলি যিখিনি কথা ইয়াতে কৈছে, এইখিনি হ'ল ষ্ট্ৰেটিফিকেশ্যনৰ ফলত সৃষ্টি হোৱা একো একোটা ভাগ। এতিয়া সামাজিক স্তৰীকৰণে হয়তো মানুহৰ মাজত কিছুমান সামাজিক সমূহৰ সৃষ্টি কৰিব পাৰে, কিছুমান কেটেগৰী শ্ৰেণীৰ সৃষ্টি কৰিব পাৰে। এই যিটো তোমাৰ স্তৰীকৰণ হয়তো জিঅ'গ্ৰাফিকেল ৰিজনৰ ওপৰত বেছ কৰিও হ'ব পাৰে, বা জিঅ'গ্ৰাফিকেল এৰিয়াৰ ওপৰত বেছ কৰিও হয়তো ষ্ট্ৰেটিফিকেশ্যন হ'ব পাৰে, বা অন্যান্য সামাজিক যিখিনি গোট আছে সেইখিনিক লৈও হয়তো ষ্ট্ৰেটিফিকেশ্যন হ'ব পাৰে। এতিয়া সামাজিক গ্ৰুপ বুলি কওঁতে আমি জাতি ব্যৱস্থাৰ কথা ক'ব পাৰোঁ, বা শ্ৰেণী ব্যৱস্থাৰ কথা ক'ব পাৰোঁ, বা এইটো বিভিন্ন নৃগোষ্ঠীৰ কথা আমি ক'ব পাৰোঁ। আৰু ঠিক তেনেদৰে জিঅ'গ্ৰাফিকেল যিটো জিঅ'গ্ৰাফিকেল ৰিজনৰ বা ভৌগোলিক যিটো অঞ্চল আছে, ভৌগোলিক অঞ্চলক লৈ পিনি যেতিয়া স্তৰীকৰণ হয়, তেতিয়া আমি বিভিন্ন ভৌগোলিক অঞ্চল, যেনে আমি যদি এখন ৰাজ্য হিচাপে লওঁ, অসম, অৰুণাচল, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, বা উত্তৰ ভাৰতৰ যেনেকৈ আছে তোমাৰ বিহাৰ, তাৰপিছতে দক্ষিণ ভাৰতলৈ যদি আমি চাওঁ কেৰেলা, তামিলনাডু, এনেকুৱা বিভিন্ন যিখিনি ভৌগোলিক ভাগ আছে, ভৌগোলিক অঞ্চল আছে, এইখিনিকো আমি এটা এটা স্তৰীকৰণৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। আৰু এই স্তৰীকৰণটোৰ মূল আধাৰ হৈছে ভৌগোলিক অঞ্চল বা ভৌগোলিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি এই স্তৰীকৰণটো কৰা হয়। গতিকে যিয়ে নহওক, এতিয়া সামাজিক যিটো স্তৰীকৰণ ব্যৱস্থাটো আছে, সেই স্তৰীকৰণ ব্যৱস্থাটোৱে মূলতে এজন মানুহৰ বা মানুহৰ এটা সমষ্টিৰ যিটো সামাজিক যিটো স্থান থাকে, সামাজিক যিটো পৰিস্থিতি থাকে, সেই পৰিস্থিতিটো বিভিন্ন ভাগত ভাগ হৈ থকাটোক বুজায়। অৰ্থাৎ সমাজৰ লোকসকল বিভিন্ন ভাগত যেতিয়া ভাগ হৈ থাকিব, সেই ভাগ ভাগ হৈ থকা কথাটোকে আমি সামাজিক স্তৰীকৰণ বুলি ক'ব পাৰোঁ। আনহাতে শব্দগত অৰ্থৰ ফালে যদি আমি চাওঁ, তেনেহ'লে ইয়াতে উল্লেখ কৰিছে যে দ্য ৱৰ্ড ষ্ট্ৰেটিফিকেশ্যন ডিৰাইভছ ফ্ৰম দ্য লেটিন ৱৰ্ড ষ্ট্ৰেটাম। তাৰমানে ইয়াৰ যিটো ষ্ট্ৰেটিফিকেশ্যন বুলি যিটো ৱৰ্ডৰ কথা আমাক ইয়াত, যিটো অৱধাৰণাৰ কথা ইয়াত উল্লেখ কৰিছে, সেই অৱধাৰণাটো মূলতে লেটিন শব্দ ষ্ট্ৰেটামৰ পৰা আহিছে। আনহাতে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন also refers to a given society's categorization of its people into rankings of socio-economic tiers. তাৰমানে এই যিটো সামাজিক স্তৰীকৰণ বুলি যিটো বস্তু আছে, ই তোমাৰ এখন নিৰ্দিষ্ট ছ'চাইটিৰ লোকসকলক আৰ্থসামাজিক ভিত্তিত বা আৰ্থসামাজিক ক্ষেত্ৰত উচ্চ নিম্নভাৱে সজোৱা কথাটো বুজায়। গতিকে আমি ইয়াত উল্লেখ কৰা হৈছে যে it refers to a given society's categorization of its people into rankings of socio-economic tiers. আনহাতে আমি পূৰ্বৰ ক্লাছটোতে উল্লেখ কৰিছিলোঁ যে সামাজিক যিটো স্তৰীকৰণৰ যিটো ব্যৱস্থা আছে, এখন সমাজৰ যিটো সামাজিক স্তৰীকৰণ কৰা হয়, এই স্তৰীকৰণটো বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এইসমূহৰ ভিতৰত আমি ৱেলথৰ কথা কৈছিলোঁ, সম্পদ, ইনকামৰ কথা কৈছিলোঁ, যিটো মানুহৰ উপাৰ্জন, ছ'চিয়েল ষ্টেটাছ বা সামাজিক যিটো পৰিস্থিতি, অকুপেশ্যন এণ্ড পাৱাৰ, বৃত্তি আৰু ক্ষমতা, এনেধৰণে বিভিন্ন ফেক্টৰ বা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বা বিভিন্ন কাৰকক বেছ হিচাপে লৈ সামাজিক স্তৰীকৰণ ব্যৱস্থাটো, সামাজিক স্তৰীকৰণটো কৰা হয়। এতিয়া এইটোক যদি আমি অলপ বহলকৈ আলোচনা কৰোঁ, তেতিয়া দেখা যাব যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বেছড অন some factors like wealth. এতিয়া ৱেলথ বা সম্পদ বুলি কওঁতে যিসকল মানুহ বেছি সম্পদশালী হয়, সেই লোকসকলে সমাজত এটা বেলেগ স্থান অধিকাৰ কৰে। ডেফিনেটলি তেওঁলোকৰ যিটো সামাজিক স্থান আছে, সেই সামাজিক স্থানটো নিশ্চয় যিসকল লোক সম্পদশালী নহয়, যিসকল দুখীয়া লোক আছে, প'ৰ লোক আছে, সেইসকলতকৈ ডেফিনেটলি তেওঁলোকৰ এটা উচ্চ স্থান আছে। গতিকে তেওঁলোকৰ যিটো ষ্টেটাছ, তেওঁলোকৰ যিটো স্তৰ, সেই স্তৰটো সম্পদশীল নোহোৱা লোকসকলতকৈ অলপ উন্নত হয়। গতিকে সম্পদশালী লোকসকলে সমাজত এটা বেলেগ স্তৰ হিচাপে তেওঁলোকে স্থান লাভ কৰি থাকে। ঠিক একেদৰে আমি যিটো ইনকাম বা উপাৰ্জন, মানুহৰ যিটো উপাৰ্জন থাকে, এনুৱেল ইনকামেই হওক বা মান্থলি ইনকামেই হওক, এই ইনকামটোৰ ওপৰত বেছ কৰিও আমি মানুহক স্তৰীকৰণ কৰিব পাৰোঁ।
যিসকলৰ ইনকাম যিটো লেভেল আছে, ধৰা ইনকাম লেভেলটো ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি যিসকলৰ উদাহৰণ হিচাপে আমি লৈছো যে কোনোবা মানুহৰ যদি ইনকাম লেভেল মাহেকত যদি তোমাৰ 1 লাখ টকা হয় বা তাৰ তলত হয়, তেনেহ'লে যিসকলৰ ইনকাম লেভেল 1 লাখ টকাৰ তলত হ'ব তেওঁলোকৰ এটা বেলেগ পজিশ্যন হ'ব সমাজত, যিসকলৰ 1 লাখৰ ওপৰত হ'ব তেওঁলোকৰ এটা বেলেগ হ'ব, যিসকলৰ 5 লাখৰ ওপৰত হ'ব তেওঁলোকৰ বেলেগ হ'ব। গতিকে এনেধৰণে বিভিন্ন ইনকাম যি লেভেল আছে বা উপাৰ্জনৰ যিটো পৰিমাণ, সেই উপাৰ্জনৰ পৰিমাণক লৈ পিনেও আমি সমাজত স্তৰীকৰণ কৰিব পাৰোঁ। ঠিক তেনেদৰে ছ'চিয়েল ষ্টেটাছ এই যিটো ফেক্টৰৰ কথা কৈছে বা কাৰকৰ কথা কৈছে, এই কাৰকটো তোমাৰ আনহাতে ৱেলথ, ইনকাম, অকুপেশ্যন বা পাৱাৰ এনেকুৱা ধৰণৰ ফেক্টৰসমূহে নিৰ্ণয় কৰে। তাৰমানে ৱেলথ, ইনকাম, অকুপেশ্যন, পাৱাৰ, দিজ আৰ দ্য চাম ডিটাৰমিনেণ্টছ অফ ছ'চিয়েল ষ্টেটাছ। তাৰমানে এইসমূহে মানুহৰ এজনৰ সামাজিক যিটো প্ৰস্থিতি আছে সেই প্ৰস্থিতিটো নিৰ্ণয় কৰে। গতিকে যিসকল মানুহৰ সম্পদ বেছি, যিসকল মানুহৰ ইনকাম বেছি, যিসকলৰ অকুপেশ্যন উচ্চ খাপৰ, যিসকলৰ ক্ষমতা সামাজিক বা ৰাজনৈতিক বা অৰ্থনৈতিক যিয়ে ধৰণৰ ক্ষমতা নহওক লাগিলে, এই ক্ষমতাসমূহ আন মানুহতকৈ বেছিকৈ তেওঁলোকে ভোগ কৰি থাকে, বেছিকৈ তেওঁলোকে অধিকাৰ কৰি থাকে, বেছিকৈ তেওঁলোকে তেওঁলোকৰ হাতত ন্যস্ত থাকে, তেতিয়া সেই চাম লোক সমাজত উচ্চ শ্ৰেণী হিচাপে বা সমাজত এটা বেলেগ এটা স্তৰ হৈ তেওঁলোকে কাম কৰি থাকে, আৰু সেইকাৰণে তেওঁলোকৰ সামাজিক যিটো পজিশ্যন আছে, সামাজিক যিটো প্ৰস্থিতি আছে, ছ'চিয়েল যিটো ষ্টেটাছ আছে, সেই ছ'চিয়েল ষ্টেটাছটো আনতকৈ উচ্চ হয়। গতিকে ছ'চিয়েল ষ্টেটাছটোকো আমি সামাজিক স্তৰীকৰণৰ এটা ফেক্টৰ হিচাপে, এটা কাৰক হিচাপে আমি ইয়াতে বিবেচনা কৰিব পাৰোঁ। অৰ্থাৎ যিসকলৰ সামাজিক প্ৰস্থিতি উচ্চ তেওঁলোকে এটা সমাজত বেলেগ এটা স্তৰ হৈ থাকে, যিসকলৰ সামাজিক প্ৰস্থিতি মধ্যমীয়া তেওঁলোকৰ এটা বেলেগ ষ্টেটাছ, আৰু যিসকলৰ সামাজিক প্ৰস্থিতি একেবাৰে নিম্ন হয় তেওঁলোকে বেলেগ এটা স্তৰ সমাজত গঠন কৰি থাকে। গতিকে সামাজিক প্ৰস্থিতিৰ যিটো উচ্চ, মধ্য, নিম্ন এনেকুৱা ধৰণৰ কথাক লৈ সমাজত আমি 3টা শ্ৰেণী দেখিবলৈ পাওঁ। আনহাতে অকুপেশ্যনক লৈ পিনেও আমি তোমাৰ স্পেচিফিকেশ্যন কৰিব পাৰোঁ। অকুপেশ্যন ধৰা মানুহে বিভিন্ন বৃত্তি গ্ৰহণ কৰিব পাৰে। কোনোবা এজন শিক্ষক হ'ব পাৰে, কোনোবা এজন ডাক্তৰ হ'ব পাৰে, কোনোবা এজন অভিযন্তা হ'ব পাৰে, কোনোবা এজন উকিল হ'ব পাৰে, কোনোবা হয়তো ব্যৱসায়ী হ'ব পাৰে, কোনোবা এজনে হয়তো ৰিক্সা চলাব পাৰে, কোনোবা ঠেলা চলাব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ অকুপেশ্যন মানুহৰ আছে, আৰু এই অকুপেশ্যনৰ যিটো মৰ্যাদা, যিটো ছিগনিফিকেঞ্চ অফ অকুপেশ্যন বুলি কোৱা হয়, সেই অকুপেশ্যনৰ মৰ্যাদাক লৈ বা ছিগনিফিকেঞ্চটোক লৈ পিনি সমাজত অকুপেশ্যনৰ উচ্চ নিম্নটো বিবেচনা কৰা হয়। এতিয়া শিক্ষকতাৰ যিটো বৃত্তি আছে, সেই বৃত্তিটোৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটোতকৈ অন্য এটা বৃত্তি হয়তো সেই বৃত্তিটোৰ মৰ্যাদা তেনেধৰণৰ নহ'ব পাৰে। গতিকে সমাজ লৈ বা অঞ্চল লৈ তোমাৰ কি হয় যে অকুপেশ্যনৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো বেলেগ বেলেগ হ'ব পাৰে। এখন খুব সমস্যা জৰ্জৰ এখন তোমাৰ অঞ্চলত বা এটা অঞ্চলত আৰক্ষী লোকসকলৰ যিটো অকুপেশ্যন, আৰক্ষীৰ যিটো বৃত্তি বুলি যিটো আছে, সেই বৃত্তিৰ যিটো মৰ্যাদা হ'ব, সেই মৰ্যাদাটোৰ লগত হয়তো তাত এজন শিক্ষক বা এজন তোমাৰ অন্যান্য ডাক্তৰ এজনৰ হয়তো তেনেকুৱা তোমাৰ প্ৰস্থিতি নহ'ব পাৰে বা তেওঁলোকৰ মৰ্যাদা নহ'ব পাৰে। বা এখন সমাজ, যিখন সমাজত তোমাৰ ইয়াৰ অধিবাসীসকল বা ইয়াৰ লোকসকল খুব যদি তোমাৰ বেমাৰী হয়, ৰোগীয়া হয়, তেনেহ'লে তাত এজন ডাক্তৰৰ যিটো অকুপেশ্যনৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো হয়তো এজন শিক্ষকতকৈ বেছি হ'ব। গতিকে এনেধৰণৰ সমাজ লৈ অৱস্থা লৈ চিটুৱেশ্যন লৈ অকুপেশ্যনৰ যিটো ছিগনিফিকেঞ্চ থাকে, অকুপেশ্যনৰ যিটো মৰ্যাদা থাকে, সেই মৰ্যাদাটো বেলেগ বেলেগ হয়। গতিকে যিবোৰ অকুপেশ্যনৰ মৰ্যাদা এখন সমাজত বেছি, সেই লোকসকলক উচ্চ স্থান দিয়া হয়, তেওঁলোকে এটা বেলেগ লৈ কৰে, বেলেগ এটা পজিশ্যন ষ্টেটাছ বা বেলেগ এটা স্কৰ তেওঁলোকে গঠন কৰি থাকে, সমাজত বেলেগ এটা গোট হৈ থাকে, বা সমাজত তোমাৰ এই অকুপেশ্যনৰ এই উচ্চ নিম্ন নাথাকিলেও যিহেতু এখন সমাজত অকুপেশ্যনৰ ভিন্নতা থাকে, গতিকে সেই ভিন্নতাক লৈ, অকুপেশ্যনৰ ভিন্নতাক লৈ সমাজৰ মাজত তোমাৰ কি হ'ব পাৰে, স্তৰীকৰণ হ'ব পাৰে। আনহাতে পাৱাৰ যিটো আছে, অন্য এটা কাৰক, সেই পাৱাৰটো তোমাৰ এটা স্পেচিফিকেশ্যনৰ এটা বেছ হ'ব পাৰে, এটা ফেক্টৰ হ'ব পাৰে। যেনে ৰাজনৈতিক পাৱাৰ, যিসকলৰ হাতৰ ৰাজনৈতিক ক্ষমতা থাকে তেওঁলোকে এটা বেলেগ এটা ষ্টেটাছ হয়, বেলেগ এটা তেওঁলোকে ভাগ হৈ থাকে, যিসকলৰ হাতৰ ৰাজনৈতিক ক্ষমতা নাথাকে তেওঁলোক বেলেগ হয়। গতিকে এনেকুৱা ৰাজনৈতিক ক্ষমতা বা অৰ্থনৈতিক সামাজিক ক্ষমতা, যিয়ে ক্ষমতা নহওক লাগিলে, এনেকুৱা ধৰণৰ ক্ষমতাত থকা নথকাক লৈ মানুহৰ মাজত দুটা ভাগত বিভক্ত হৈ থাকে। গতিকে ইও এটা কি হ'ব পাৰে, সামাজিক স্তৰীকৰণৰ আধাৰ হ'ব পাৰে। গতিকে আমি ইতিমধ্যে যিখিনি কথা আলোচনা কৰিলোঁ, এই আলোচনাত এইটো
স্পষ্ট হ'ল যে সামাজিক স্তৰীকৰণ বা ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এটা প্ৰক্ৰিয়া, এটা ব্যৱস্থা, যিটো ব্যৱস্থাই সমাজৰ লোকসকলক বিভিন্ন ভাগত ভাগ কৰি থাকে, বিভিন্ন সামাজিক সমূহত, বিভিন্ন সামাজিক শ্ৰেণীত বা বিভিন্ন ভৌগোলিক অঞ্চলত বা অন্যান্য সামাজিক কিছুমান গোটত ভাগ কৰি থাকে। আৰু এই যিসমূহ ভাগ থাকে, এই ভাগসমূহ তোমাৰ আৰ্থসামাজিক কিছুমান উচ্চ নিম্ন কিছুমান ভাগত বিভক্ত হৈ থাকে। আৰু এই স্তৰীকৰণটো সদায় কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, যেনে সম্পদ বা ৱেলথ, উপাৰ্জন বা ইনকাম, ছ'চিয়েল ষ্টেটাছ বা সামাজিক পৰিস্থিতি, অকুপেশ্যন বা বৃত্তি, আৰু ক্ষমতা বা পাৱাৰ। এতিয়া আনহাতে চাওঁ যে ইয়াতে সামাজিক স্তৰীকৰণৰ বিষয়ে আমি যদি ভালদৰে বুজিবলৈ হয় বা ভালদৰে যদি আমি জানিবলৈ হয়, ডেফিনেটলি আমি কি কৰিব লাগিব, ইয়াৰ কেইটামান ডেফিনেশ্যন বা এই সম্পৰ্কত থাকে কিছুমান সংজ্ঞা আমি আলোচনা কৰিব লাগিব। আৰু মই তোমালোকৰ লগত সামাজিক স্তৰীকৰণৰ ক্ষেত্ৰত আটাইতকৈ গ্ৰহণযোগ্য কেইটামান সংজ্ঞা মই তোমালোকলৈ বাছি আনিছোঁ আৰু সেইকেইটা ইয়াতে উল্লেখ কৰিছোঁ। ইয়াতে কৈছে যে একৰ্ডিং টু লুনবাৰ্গ, a stratified society is one marked by inequality, by difference among people that are evaluated by them as being lower and higher. তাৰমানে লুনবাৰ্গে এটা কথা উল্লেখ কৰিছে যে a stratified society is one which is marked by inequality. That means stratification হ'বৰ কাৰণে there must be inequality for a stratified society. stratified এখন society হ'বৰ কাৰণে তাত inequality থাকিব লাগিব. Inequality in case of wealth, inequality in case of income, inequality in case of social position, inequality in case of social status, inequality in case of power. গতিকে এনেকুৱা ধৰণৰ যিসমূহ ইনইকুৱেলিটি থাকে, এই ইনইকুৱেলিটি সমূহক লৈ পিনি এখন সমাজত স্তৰীকৰণ হয় বুলি লুনবাৰ্গে উল্লেখ কৰিছে। সেইকাৰণে তেওঁ কৈছে যে a stratified society is one marked by inequality, by difference among people that are evaluated by them as being lower and higher. আৰু এই যিটো ইনইকুৱেলিটি বোলা যিটো অসমতা বুলি যিটো বস্তু আছে, যিটো মূল আধাৰ আছে বা যিটো কাৰক আছে, সেই ইনইকুৱেলিটি ওপৰত বেছ কৰি সমাজৰ লোকসকলক লোৱাৰ বা হায়াৰ হিচাপে ইভালুৱেট কৰা হয়। যিসকলৰ তোমাৰ পাৱাৰ বেছি, যিসকলৰ ইনকাম বেছি, যিসকলৰ ৱেলথ বেছি, যিসকলৰ সামাজিক পজিশ্যন উচ্চ, তেওঁলোকক হায়াৰ হিচাপে ৰিকগনাইজ কৰা হয় বা ইভালুৱেট কৰা হয়। আনহাতে যিসকলৰ পাৱাৰ কম, তেওঁলোকৰ ৱেলথ কম, তেওঁলোকৰ ইনকাম কম, তেওঁলোকৰ ছ'চিয়েল পজিশ্যন নিম্ন, এনেকুৱা ধৰণৰ লোকসকলক লোৱাৰ হিচাপে তোমাৰ ইয়াতে ইভালুৱেট কৰা হৈছে। গতিকে সেইকাৰণে কৈছে তাৰমানে ষ্ট্ৰেটিফিকেশ্যন হ'বৰ কাৰণে ইয়াতে আৰু এটা আমি নতুন দিশ পালোঁ, সেইটো হৈছে যে ইনইকুৱেলিটি। আমি প্ৰথম ক্লাছটোত তোমালোক উল্লেখ কৰিছিলোঁ যে ইনইকুৱেলিটি মাষ্ট বি দেয়াৰ ইন কেছ অফ টু বি এ ষ্ট্ৰেটিফাইড ছ'চাইটি। এখন তোমাৰ স্তৰীকৃত এখন সমাজ হ'বৰ কাৰণে বা ষ্ট্ৰেটিফিকেশ্যনৰ কাৰণে তাত ইনইকুৱেলিটি থাকিবই লাগিব। ইনইকুৱেলিটি অবিহনে বা ইনইকুৱেলিটিৰ এবচেঞ্চত আমি কেতিয়াও এখন সমাজক ষ্ট্ৰেটিফাইড কৰিব নোৱাৰোঁ। যিয়ে নহওক, আনহাতে আৰু এটা ডেফিনেশ্যন ইয়াতে কৈছে, সেইটো হ'ল একৰ্ডিং টু কাৰ্ট বি মেয়াৰ। এতিয়া তেওঁ কৈছে, এইটো এটা খুব গ্ৰহণযোগ্য এটা তোমাৰ definition. ইয়াতে কৈছে যে social stratification is a system of differentiation which includes social positions whose occupants are treated as superior, equal, or inferior relative to one another in socially important respect. তাৰমানে social stratification is a system, এটা ব্যৱস্থা, এটা পদ্ধতি of differentiation, বিভিন্নতাৰ এটা পদ্ধতি, যিটোৱে কি কৰে যে which includes social positions whose occupants are treated as superior. মানে এই ডিফাৰেঞ্চিয়েশ্যনটো বা এই ভিন্নতাটো লৈ পিনি তোমাৰ কি কৰা হয় যে সমাজত মানুহৰ যিটো সামাজিক যিটো পজিশ্যন আছে, পৰিস্থিতি আছে, সেইটো নিৰ্ণীত হয়। আৰু ইয়াক লৈ পিনি তোমাৰ কি কৰা হৈছে যে লোকসকলক superior, equal বা inferior হিচাপে বিবেচনা কৰা হয়। superior means যিসকলে সমাজত উচ্চ কেটেগৰীত থাকে, উচ্চ লেয়াৰত থাকে, তেওঁলোকক superior হিচাপে কোৱা হয়। আৰু যিসকলে এটা নিৰ্দিষ্ট লেয়াৰত অন্তৰ্ভুক্ত হৈ থাকে সেইসকলক ইকুৱেল হয়। আৰু যিসকল নিম্ন লেয়াৰত থাকে সেইসকলক ইনফিৰিয়ৰ হিচাপে বিবেচনা কৰা হয়। উদাহৰণ হিচাপে আমি যদি
জাতি ব্যৱস্থাৰ কথা পুনৰ ইয়ালৈ আনো তেন্তে জাতি ব্যৱস্থাৰ জৰিয়তে যি চাৰিটা জাতিৰ সৃষ্টি হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ তাতে তোমাৰ কি হয় শূদ্ৰতকৈ বাকী তিনিটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনিটা জাতি superior হয় আনহাতে একেটা সামাজিক যিটো গোট আছে suppose ব্ৰাহ্মণ হিচাপে এই ব্ৰাহ্মণ কাষ্টত যিসকল লোক অন্তৰ্ভুক্ত হৈ থাকে সেইসকলৰ সামাজিক পজিশনটো ইকুৱেল হয় ঠিক তেনেদৰে ব্ৰাহ্মণতকৈ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ইনফেৰিয়ৰ তেনেদৰে ক্ষত্ৰিয়তকৈ বৈশ্য শূদ্ৰ ইনফেৰিয়ৰ আৰু বৈশ্যতকৈ শূদ্ৰ ইনফেৰিয়ৰ গতিকে এনেধৰণে তোমাৰ কি কৰা হয় যে সামাজিক যিটো স্থিৰীকৰণ বুলি বস্তু আছে সেই সামাজিক স্থিৰীকৰণৰ জৰিয়তে সমাজৰ লোকসকলক superior ইকুৱেল আৰু ইনফেৰিয়ৰ এনেধৰণে বিভিন্ন ভাগত ভাগ কৰিব পাৰি আনহাতে আৰু এটা ডেফিনেশ্যন আছে হেতুত কৈছে যে according to Raymond W. Murray এটো তেওঁ কৈছে যে মুৰে কৈছে যে social stratification is horizontal division of society in higher and lower social unit মানে সামাজিক যেটো স্থিৰীকৰণ আছে সেই স্থিৰীকৰণটো হ'ল এটা সমান্তৰাল সমাজৰ এটা সমান্তৰাল বিভাজন in higher and lower social unit উচ্চ বা নিম্ন সামাজিক গোট হিচাপে মানুহখিনিক যেতিয়া তোমাৰ বা এখন সমাজত যেতিয়া সমান্তৰাল বিভাজন হয় তেতিয়া হেতুকে তোমাৰ কি বুলি কৈছে যে social stratification বুলি কোৱা হৈছে আনহাতে according to Gilbert কৈছে যে social stratification is the division of society একে Raymond W. Murray যেটো কথা কৈছে division of society Gilbert একেটাই কৈছে তেওঁ কৈছে যে social stratification is the division of society into permanent groups or categories linked with each other by the relationship of superiority and subordination তাৰমানে Raymond W. Murray যি higher or lower কথা কৈছিলে higher or lower social unitৰ কথা কৈছিলে ঠিক একেদৰে গিলবাৰ্টে তোমাৰ superiority and subordinationৰ কথা কৈছে আৰু এই যেটা ক্ষেত্ৰত তেওঁ কৈছে যে linked with each other by the relationship of superiority and subordination তাৰমানে এই দুটা যি গ্ৰুপ আছে যি দুটা স্ট্ৰেটা আছে যি দুটা লেয়াৰ আছে superiority and subordination হিচাপে superiority বা inferiority হিচাপে আমি ক'ব পাৰো superiority inferiority হিচাপে যি দুটা গ্ৰুপ আছে সেই দুটাৰ মাজত এটা লিংক এটা আছে আৰু সেই লিংকটো তোমাৰ সদায় সমাজত থকা দেখিবলৈ পোৱা যায় যি নহওক এনেধৰণে আমি সামাজিক স্থিৰীকৰণৰ যি ডেফিনেশ্যন বা যি অৰ্থ সেই ধৰণে সেইখিনি আমি উল্লেখ কৰিব পাৰো আৰু ইয়াৰ পাছতে আমি social stratificationৰ বিষয় বুজিবৰ কাৰণে আৰু এটা কথা তোমালোকৰ লগত আমি আলোচনা কৰিব লাগিব হেতু হৈছে যে characteristics of social stratification সামাজিক স্থিৰীকৰণৰ বৈশিষ্ট্য এতিয়া বিভিন্ন আলোচনাৰ পৰা এটো স্পষ্ট হয় যে সামাজিক স্থিৰীকৰণ সম্পৰ্কত আমি যিমানখিনি অধ্যয়ন কৰিছো বা যিমান অধ্যয়ন হৈ আছে এই সম্পৰ্কত যিমান লিটাৰেচাৰ এভেইলেবল আছে এই সকলোখিনি অধ্যয়ন কৰি বা সকলোখিনি কনসাল্ট কৰি আমি stratification সম্পৰ্কত আমি কেইটামান বৈশিষ্ট্য নিৰ্ণয় কৰিব পাৰো আৰু ইয়াতে কৈছে যে social stratification may have the following characteristics এই ইয়াত উল্লেখ কৰা যিখিনি বৈশিষ্ট্য কথা কৈছে এই বৈশিষ্ট্যখিনি সাধাৰণতে stratification ব্যৱস্থাটো দেখিবলৈ পোৱা যায় আৰু এইখিনি হৈছে যে প্ৰথম যেটো বৈশিষ্ট্যৰ কথা কৈছে হেতু হ'ল social stratification is universal in all societies in each and every societies there are social stratification we cannot find even a single society without social stratification whether it may be rural society whether it may be tribal society it may be urban society it may be industrial society social stratification is there মানে সকলো সমাজতে আমি এখন ইভেন তোমাৰ কি হৈছে যে এখন সিম্পল সোসাইটিটো আমি social stratification দেখিবলৈ পাওঁ সেইকাৰণে এই যেটো ব্যৱস্থা আছে সামাজিক স্থিৰীকৰণ বুলি যেটো ব্যৱস্থা আছে এই ব্যৱস্থাটো এটা বিশ্বজনীন বা এটা ইউনিভাৰ্সাল ব্যৱস্থা হিচাপে প্ৰক্ৰিয়া হিচাপে আমি ক'ব পাৰো বা আমি আলোচনা কৰিব পাৰো stratification is social মানে stratification is social it is always social why stratification is called social কাৰণটো হ'ল যে stratification বুলি যেটো ব্যৱস্থা আছে হেতু socially recognized socially accepted আমি অসমীয়া সমাজত বা ভাৰতীয় সমাজত যেটো স্থিৰীকৰণৰ ব্যৱস্থা দেখো ভাৰতবৰ্ষত যেনেকৈ জাতি ব্যৱস্থা আছে
ভাৰতবৰ্ষত যি ধৰণে শ্ৰেণী ব্যৱস্থা আছে, ভাৰতবৰ্ষত যি এথনিক গ্ৰুপ, বিভিন্ন এথনিক গ্ৰুপ আছে, এথনিক গ্ৰুপৰ ওপৰত বেছ কৰি যি ষ্ট্ৰেটিফিকেশ্যন হয়, যিখিনি ৰেচিয়েল গ্ৰুপ আছে সেই ৰেচিয়েল গ্ৰুপক লৈ পিনে যি ষ্ট্ৰেটিফিকেশ্যন হয়, এই সমগ্ৰ হিষ্টৰিকেল প্ৰক্ৰিয়া কেইটা তোমাৰ সমাজে গ্ৰহণ কৰিছে। সমাজৰ অগ্ৰহণীয় বা সমাজে গ্ৰহণ নকৰা কোনো বেছ বা কোনো ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া সমাজৰ লোকসকলক কোনোবাই যদি ভাগ কৰিবলৈ বিচাৰে, তেনেহ'লে সেইটো কেতিয়াও ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন হ'ব নোৱাৰিব বা সেই ষ্ট্ৰেটিফিকেশ্যনটো কেতিয়াও ছ'চিয়েল নহ'ব। এতিয়া জাতি ব্যৱস্থাটো সমাজে গ্ৰহণ কৰিছে, জাতি ব্যৱস্থাৰ যি সমাজৰ লোকসকলক 4টা ভাগত ভাগ কৰিছে, সেইটো ছ'চিয়েলি কৰা হৈছে, সেইটো সমাজে গ্ৰহণ কৰিছে, বা শ্ৰেণী ব্যৱস্থা বুলি যিটো আছে সেইটো সমাজে গ্ৰহণ কৰিছে, গতিকে ইট ইজ ছ'চিয়েল। সেইকাৰণে এই যিটো হিষ্টৰিকনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমি ছ'চিয়েল বুলি ক'ব পাৰোঁ। লাইক ইট ইজ অলছ' এনচিয়েণ্ট। তাৰমানে এই যিটো হিষ্টৰিকন যিটো ব্যৱস্থা আছে, সেই হিষ্টৰিকন ব্যৱস্থাটো এটা নতুন এটা বস্তু নহয়। অতি পুৰণি কালৰ পৰা যেতিয়া মানুহে তোমাৰ সমাজ পাতি বসবাস কৰিবলৈ শিকা নাছিল, মানুহে যেতিয়া নমাডিক লাইফ এটা গ্ৰহণ কৰিছিল বা নমাডিক যিটো যাযাবৰ জীৱন অতিবাহিত কৰিছিল, তেতিয়াও ইভেন তোমাৰ কি আছে যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছিল। গতিকে ইট ইজ নট এ মডাৰ্ণ কনচেপ্ট, ইট ইজ এন এনচিয়েণ্ট কনচেপ্ট। আনহাতে ইট ইজ ইন ডাইভাৰ্চি ফৰ্মছ, ইয়াৰ বিভিন্ন ৰূপ আছে। আমি হয়তো পৰৱৰ্তী ক্লাছত আমি এইখিনি আলোচনা কৰিম। তোমালোকৰ চিলেবাছতো আছে পেটাৰ্ণ অফ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলি দুটা পেটাৰ্ণৰ কথা কৈছে, যে ক্ল'জ এণ্ড অপেন। গতিকে এই ক্ষেত্ৰত আমি ইয়াৰ ষ্ট্ৰেটিফিকেশ্যনক আমি দুটা ৰূপ দেখিবলৈ পাওঁ, এটা হৈছে বন্ধ হিষ্টৰিকন আৰু এটা হৈছে মুক্ত হিষ্টৰিকন। মই আশা কৰিছোঁ তোমালোক সকলোৱে জানা মুক্ত হিষ্টৰিকন বা অপেন ষ্ট্ৰেটিফিকেশ্যন কাক কয়, বন্ধ হিষ্টৰিকন কাক কয়, তোমালোক সকলোৱে জানা। গতিকে প্ৰয়োজনত যেতিয়া আমি পেটাৰ্ণছ অফ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন আলোচনা কৰিম, তেতিয়া এই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। এতিয়া তোমালোকে জাষ্ট এইটোৱে বুজি চোৱা যে সামাজিক হিষ্টৰিকনৰ দুটা প্ৰধান স্বৰূপ আছে, এটা হ'ল বন্ধ হিষ্টৰিকন আৰু এটা হ'ল মুক্ত হিষ্টৰিকন। আৰু লাষ্টত কৈছে যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইজ কনচিকুৱেঞ্চিয়েল, তাৰমানে ই সদায় ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে কনচিকুৱেঞ্চিয়েল কি কাৰণে কোৱা হৈছে, যে তোমাৰ ছাপ'জ এখন সমাজত তোমাৰ আমি জাতি ব্যৱস্থাটোৰ কথাকে ইয়াত উল্লেখ কৰিছোঁ, যে জাতি ব্যৱস্থা আমি সকলোৱে জানো যে এইটো এটা জন্ম নিৰ্ধাৰণ কৰা এটা ব্যৱস্থা। এজন মানুহৰ জাতি যিটো আছে, সেই জাতিটো সদায় জন্ম নিৰ্ধাৰণ কৰে। আমি সেইটো পাই আহিছোঁ যে কাষ্ট ইজ ডিটাৰমাইণ্ড বাই বাৰ্থ। গতিকে এই যিটো ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইজ কনচিকুৱেঞ্চিয়েল বুলি কওঁতে আমি সেই প্ৰসংগটো এইকাৰণে টানিছোঁ যে এজন মানুহে ব্ৰাহ্মণ হিচাপে সমাজত যিটো পজিশ্যন লাভ কৰিলে, যিটো তেওঁৰ ষ্টেটাছ, যিটো ষ্টেটাছত তেওঁ থাকিবলৈ সুবিধা পালে, সেইটো তেওঁ জন্মগতভাৱে পাইছে। সেই ব্ৰাহ্মণ জাতিটোত তেওঁ জন্ম হোৱাৰ ফলস্বৰূপে তেওঁ সেই ব্ৰাহ্মণ জাতিটোত তেওঁ স্থান লাভ কৰিছে। একেদৰে এজন ক্ষুদ্ৰ যিটো জাতি আছে বা ক্ষুদ্ৰ যিসকল লোক আছে, সেই লোকসকলক ক্ষুদ্ৰ বুলি আমি এইকাৰণে কৈছোঁ, বা তেওঁলোকৰ পজিশ্যনটো এইকাৰণে নিম্ন হৈছে যে তেওঁলোকে ক্ষুদ্ৰ জাতিত তেওঁলোকে জন্মগ্ৰহণ কৰিলে। ঠিক তেনেদৰে আমি যদি শ্ৰেণী ব্যৱস্থালৈ চাওঁ, এজন লোকক উচ্চ শ্ৰেণীৰ তেওঁ হয়, তেওঁ জন্মগতভাৱে তেওঁ উচ্চ শ্ৰেণীৰ তেওঁ হৈ গৈছে। গতিকে তেওঁ উচ্চ শ্ৰেণীত তেওঁ জন্মগ্ৰহণ কৰিছে, বা তেওঁৰ সম্পদ বেছি, তেওঁৰ ইনকাম বেছি। ইয়াৰ ফলস্বৰূপে তেওঁ কি পাইছে, যে সমাজত তেওঁ উচ্চ স্থান পাইছে, তেওঁ উচ্চ শ্ৰেণীত তেওঁ অন্তৰ্ভুক্ত হ'বলৈ সুবিধা পাইছে। কিন্তু আনহাতে যদি তোমাৰ এজন মানুহে তোমাৰ কি হয়, যে তেওঁৰ ইনকাম কম, তেওঁৰ ৱেলথ কম, গতিকে তাৰ ফলস্বৰূপে তেওঁৰ কি হৈছে যে তেওঁ নিম্ন স্থান লাভ কৰিবলগীয়া হৈছে। গতিকে এনেধৰণে আমি ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন ইজ কনচিকুৱেল বুলি যিটো বৈশিষ্ট্যৰ কথা কৈছে, এই দিশটো আমি আলোচনা কৰিব পাৰোঁ। মই তোমালোকক লাষ্ট ক্লাছতে কৈছিলোঁ যে আজিৰ ক্লাছটোত, নেক্সট ক্লাছটোত তোমালোকক মই কেইখনমান কিতাপৰ বিষয়ে ক'ম। তোমালোকে এই পেপাৰখনত যিটো তোমাৰ পঢ়িব লগা যিখিনি বিষয় আছে, সেই বিষয়খিনি তোমালোকে কেইখনমান কিতাপ যদি চোৱা, তাত সকলোখিনি দিশ পাবা, মই আশা কৰিছোঁ। আৰু এই কিতাপখিনিৰ বিষয়ে ইয়াতে দিয়া হৈছে যে পাৰ্চপেক্টিভছ অন ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন বুলি এখন কিতাপ আছে, আৰু এই কিতাপখন লিখিছে KL শৰ্মা। আৰু এখন কিতাপ তোমালোকে পাবা, ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এণ্ড চেঞ্জ ইন ইণ্ডিয়া, এইটো যোগেন্দ্ৰ সিঙে লিখিছে। ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এণ্ড মবিলিটি, এইটো
স্পেলিংটো অলপ মিছ হৈ আছে, এইটো ডিটো এছ হ'ব লাগিছিল, তোমালোকে চাবা। এইটো ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন এণ্ড মবিলিটি, এইটো আকৌ তোমাৰ কে এল শৰ্মাৰ আন এখন কিতাপ আছে, সেইখনো তোমালোকে পাৰিলে লৈ ল'বা। আৰু এখন দীপংকৰ গুপ্তাই এডিট কৰা সম্পাদনা কৰা এখন কিতাপ আছে, এখন হ'ল ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন। মই আশা কৰিছোঁ এই 4খন কিতাপ যদি তোমালোকে চোৱা, তেনেহ'লে তোমালোকৰ চিলেবাছত যিখিনি বস্তু পঢ়িব লগা আছে গোটেই বস্তুখিনি এই 4খন কিতাপত পাবা। আৰু যদিও তোমালোকে বুক ষ্টলত এইখিনি নোপোৱা, মই ইতিমধ্যে সংগ্ৰহ কৰিছোঁ, তোমালোকে এমাজনত চাব পাৰা, এমাজনত এই গোটেই বুকখিনি আছে, তোমালোকে লৈ ল'বা। আৰু ইতিমধ্যে আধা ঘণ্টা হৈ গৈছে আৰু মই বিশেষ তোমালোকক আজি আলোচনা নকৰোঁ। আশা কৰিছোঁ আজি ক্লাছটোৰ পৰা তোমালোকে কিছু হ'লেও উপকৃত হ'বা, আৰু তোমালোকে ফিডবেক দিবা ক্লাছটো কৰি কেনেকুৱা পালা, বা ক্লাছটোৰ পৰা যদি কিবা বুজিব লগা থাকে আৰু যদি ইয়াতকৈ ভালদৰে কিছুমান যদি তোমালোকৰ এইটো অসুবিধা থাকি গৈছে, বা তোমালোকৰ যদি জানিব লগা আছে, সুধিব লগা আছে, তোমালোকে মোক সুধিবা, গ্ৰুপতে মেছেজ কৰি হ'লেও সুধিবা, বা অন্য কিবা উপায় হ'লেও তোমালোকে মোক সুধিব পাৰা। গতিকে আজি আৰু বিশেষ আলোচনা নকৰোঁ, এইখিনিতে মই আজি মোৰ ক্লাছটো সামৰণি মাৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ।